स्मार्ट मीटर ना लागे स्मार्ट मीटर ना लागे स्मार्ट मीटर कुरियाने स्मार्ट मीटर ना लागे स्मार्ट मीटर গণতান্ত্রিক আন্দোলন আর স্মার্ট মিটার বিপক্ষে আমি প্রতিবাদ করেছো। বঙাইগাঁও জেলা প্রশাসন আমি আহ্বান জানাইছো গণতান্ত্রিক আন্দোলন আপনারা মষিমূল কৰাৰ ব্যৱস্থা নকৰিব, নহলে বঙাইগাঁও জিলা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বেয়া হ'ব। কিন্তু প্ৰথম কথা আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছো অনুৰোধপূৰ্ণে আপোনালোকৰ আমাৰ যিটো সমস্যা স্মাৰ্ট মিটাৰ যিটো সমস্যা অনুৰোধপূৰ্ণে ব্যৱস্থাপনা কৰাৰ কাৰণে আমি আহ্বান জানাইছো। নহলে বিশাল গণসমাবেশ আয়োজন কৰি প্রত্যেকটা ঘরে ঘরে যাই আমি স্মার্ট মিটার লৈ আসার ব্যবস্থাপনা করব। বঙাইগাঁও পুলিশ প্রশাসনে আমার লগত সাহায্য কৰা নাই, জিলা প্রশাসনে সাহায্য কৰা নাই, আমি তেওঁলোকক ধিক্কাৰ দিছো। কিন্তু হিটলারের মানসিকতা ভারতবর্ষত প্রত্যেকজন নাগরিকরে প্রতিবাদ করার অধিকার আছে গণতান্ত্রিকভাবে। এই কথাটো হিমন্ত কেইদিনমান আগত কৈছিল যে ভারতীয় মানুহৰ পৰা প্রতিবাদ কৰাৰ অধিকাৰ কোনেও কৰিব নোৱাৰে। কিন্তু আমি হিচাপে প্ৰতিবাদ কৰিবলৈ আহিছো স্মার্ট মিটাৰৰ বিৰুদ্ধে। আৰু স্মার্ট মিটার ৰাজ্যখনৰ চৰকাৰে ঘৰে ঘৰে স্মার্ট মিটার লগাইছে, কিন্তু ভাৰতৰ বেলেগ ৰাজ্যত অসমৰ ঘৰে ঘৰে স্মার্ট মিটার কিয় লগালে অসম চৰকাৰে? আমাক ইয়াৰ জবাব দিব লাগিব। এপিডিচিএলে অসমৰ মানুহক লুণ্ঠন কৰি আছে, প্ৰত্যেকৰে সমাজে 4,000-5,000 টকাকে বিল আছে। আমি এতিয়া হাজিৰা কৰা মানুহবিলাক কাম কৰি খোৱা মানুহবিলাক আমি ইমান বিল কেনেকৈ দিম? ল'ৰাক আমি স্কুলৰ ফিজ দিম নে আমি স্মাৰ্ট মিটাৰৰ বিল দিম নে আমি অন্যান্য চিন্তা কৰিম? গতিকে অৰ্থনৈতিকভাৱে জুৰুলা কৰিছে স্মাৰ্ট মিটাৰ অনতিপলমে অসমত বন্ধ কৰি দিব লাগে। स्मार्ट मीटर ना लागे स्मार्ट मीटर ना लागे स्मार्ट मीटर कुरियाने स्मार्ट मीटर ना लागे स्मार्ट मीटर আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।